নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি এইটো ভিডিঅ'ত অসমৰ জিঅ'গ্ৰাফিৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম যিবোৰ সদায় অসমৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায় সো বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ টি ৱাজ ডিস্কভাৰ্ড ইন আসাম কোন বছৰত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ 1823 চনত 1820 কি কৰা হৈছিল অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল যিটোৰ কাৰণে আমাৰ অসমখন বিখ্যাত লেটস সি দ্য নেক্সট কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো হ'ল which of the following protected areas in Assam is known for golden langur অসমত নিম্নলিখিত কোনটো সুৰক্ষিত এলেকা সোণালী লাংগুৰৰ বাবে জনাজাত সোণালী লাংগুৰ হ'ল এক প্ৰকাৰৰ বান্দৰ আৰু ইয়াৰ বাবে বিখ্যাত হ'ল চক্ৰশিলা ওয়াইল্ডলাইফ চেংচুৰী অপশন ডি let's see the third number question or third number question is which is the largest wetland in Assam কোনটো অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিটো হ'ল সোণবিল লেক বা সোণবিল লেক বুলিও কোৱা হয় এইটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ আৰু পৰৱৰ্তী প্ৰশ্নটো হ'ল 4 নম্বৰ when did কাজিৰঙা inscribed as a UNESCO World Heritage Site কাজিৰঙাই কেতিয়া ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰিছিল কাজিৰঙাক মানে ইউনেস্কোই কাজিৰঙা কেতিয়াৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি 1985 কি কৰিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙাক ইউনেস্কোই ঘোষণা কৰিছিল let's see the fifth question is which national park is the largest in Assam কোনটো ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকে কনফিউজন নহব কাজিৰঙা আৰু মানাসৰ ভিতৰত কনফিউজন নহব কাজিৰঙাটো হ'ল আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান আৰু মানাসটো হ'ল আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান গতিকে আমাৰ শুদ্ধ অপশনটো হ'ব অপশন বি কাজিৰঙা আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানটো হ'ল আটাইতকৈ ডাঙৰ 6 নম্বৰ প্ৰশ্ন ইন হুইচ ইয়াৰ অইল ৱাজ ফাৰ্ষ্ট ড্ৰিল্ড ইন আসাম কোন বছৰত অসমত প্ৰথমে তেল খনন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1867 কি কৰা হৈছিল অসমত পোন প্ৰথমবাৰ তেলৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল let's see the question number 7 is which is the largest south bank tributary of ব্ৰহ্মপুত্ৰ কোনটো ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ নদী ব্ৰহ্মপুত্ৰৰ উপনদী ব্ৰহ্মপুত্ৰৰ বহুতো উপনদী আছে কিছুমান দক্ষিণ পাৰত আছে কিছুমান উত্তৰ পাৰত আছে আমাক সুধিছে দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি কপিলিটো হ'ব দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী ব্ৰহ্মপুত্ৰৰ এতিয়া চাওক কোৱেশ্চন নম্বৰ 8 হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম এটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু প্ৰায়ে জানেই বাৰু অসমৰ ৰাজ্যিক গছ কি অসমৰ ৰাজ্যিক গছ হ'ল হলুং গছ হ'ল অসমৰ ৰাজ্যিক গছ অপশন বি ইজ দ্য কাৰেক্ট অপশন let's see question number 9 in which district শ্ৰী সূৰ্য পাহাৰ is located কোন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ আছে এটো প্ৰায় সকলোৱে গমে পায় অপশন বি গোৱালপাৰাত কি আছে শ্ৰী সূৰ্য পাহাৰ আছে let's see question number 10 what percentage of a total area of Assam is under forest অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে অসমৰ মুঠ মাটি এলেকাৰ কিমান পাৰ্চেণ্ট কি আছে বনাঞ্চল আছে
ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ব অপশ্যন বি 34%. The 34% of the total land of Assam is under forest. Question number 11. Which of the following northeastern state shares the shortest boundary with Assam? So, অসমৰ লগত কেইবাখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই কি কৰিছে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ইয়াৰ ভিতৰত আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰিছে কোনে আটাইতকৈ কম সীমা ভাগ বতৰা কোনে কৰিছে অসমৰ লগত So the correct option will be option C, Tripura. Tripura shares the shortest boundary with Assam. Question number 12. Which one is the highest peak in Assam? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত আহি থকা দেখাই যায় প্ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাইকে পিক এইটো হৈছে অসমৰ আটাইতকৈ সৰ্বোচ্চ শৃংগ লাইকা শৃংগ বুলি কোৱা হয় লাইকা পৰ্বত সেইটো কুৱেশ্যন নম্বৰ 13 হুইচ ডিষ্ট্ৰিক্ট of Assam has the highest number of tea gardens আমি জানো অসম চাহ খাৱাৰ বাবে বিখ্যাত ইয়াতে সুধিছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক আটাইতকৈ বেছি চাহ বাগিচা থকা ডিষ্ট্ৰিক্ট কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় অপশ্যন ডি ডিব্ৰুগড়ত কি আছে আটাইতকৈ বেছি সংখ্যক চাহ বাগিচা আছে কুৱেশ্যন নম্বৰ 13 But the Boishaghu festival is celebrated by which ethnic group of Assam? Boishaghu উৎসৱটো অসমৰ কোন জাতিগত গোটৰ দ্বাৰা উদযাপন কৰা হয় অসমত বহুতো জনজাতি বাস কৰে ইয়াৰ ভিতৰত কোনটো জাতিৰ দ্বাৰা বৈশাগু উৎসৱটো পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো জনগোষ্ঠীয়ে কি কৰে বৈশাগু উৎসৱটো পালন কৰে Let's see the last question of today's video. The Rainforest Research Institute in Assam is located. Rainforest বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অসমৰ যোৰহাটত অৱস্থিত সো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে নটিফিকেশ্যন বেলটো প্ৰেছ কৰিব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায় Thank you for watching.